তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে যিবিলাকে SI এক্সামৰ বাবে এপ্লাই কৰিছিল যোৱা বছৰ 2024ত এই বছৰ, গতিকে তেওঁলোকৰ এক্সাম হ'ব 2025ৰ 5 তাৰিখে, ইতিমধ্যে আপোনালোকে গম পাইছেই। আৰু আজি 23 ডিচেম্বৰ তাৰিখে ইয়াৰ এডমিট কাৰ্ড আপলোড কৰা হৈছে। গতিকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে ভালদৰে চাই যাওক। গতিকে আপোনালোকে প্ৰথমতে এটা ৱেবছাইটত যাব লাগিব, ইয়াৰ অফিচিয়েল ৱেবছাইট, যিটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট তাৰ পৰা যাব পাৰিব, নহ'লে ইয়াত চিধা আপোনালোকে টাইপ কৰি দিব slprb.assam.in, ঠিক আছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড। গতিকে এইটো এনেকৈ টাইপ কৰি চিধা এনেকুৱা এটা পেজ খোলা যাব। এইটো পেজত গৈ অলপ তললৈ আহিব, তাৰপিছতে দেখা পাব আপোনালোকে এডমিট কাৰ্ড ফৰ ৰিটেন টেষ্ট। গতিকে ইয়াত এনেকৈ ক্লিক কৰক। তাৰপিছতে এনেকৈ ধুনীয়াকৈ পেজ এটা খোলা যাব, অতি সহজেৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ফাৰ্ষ্ট আপোনালোকে এপ্লিকেশ্যন নম্বৰটো ইয়াত টাইপ কৰি দিব নিজৰ, তাৰপিছত যিটো কেণ্ডিডেটৰ নেম হয় সেইটো টাইপ কৰিব, তাৰপিছত ডেট অফ বাৰ্থটো আপোনালোকে শুদ্ধকৈ ইয়াত টাইপ কৰি দিব, তাৰপিছত যিটো কেপচা দেখিছে সেইটো এইটো ব্লেংক বক্সত এনেকৈ টাইপ কৰি দিব। গতিকে মই গোটেইখিনি এনেকৈ টাইপ কৰি দিম ইয়াত, ঠিক আছে। তাৰপিছত কেপচাটো ইয়াত টাইপ কৰি দিয়ক, 1TTYDB, ঠিক আছে। এনেকৈ গোটেইখিনি বস্তু টাইপ কৰি দিয়াৰ পিছতে তলত ডাউনলোড অপশ্যনটো আহিব, ইয়াত ডাউনলোডটো ক্লিক কৰি দিয়ক। মোৰ ইনভেলিড কেপচা আছিল, গতিকে আকৌ এবাৰ কৈ দিছোঁ, কেণ্ডিডেট নেম, ডেট অফ বাৰ্থ, যিটো কেপচাটো দিছে সেইটো আপুনি শুদ্ধকৈ ইয়াত টাইপ কৰি দিব লাগিব, ঠিক আছে, নহ'লে যিকোনো কিবা এটা ভুল হ'লেই ডাউনলোডটো কৰিব নোৱাৰিব। সৰি, KZ, ঠিক আছে। এনেকৈ আপোনাৰ গোটেই এডমিটখন ইয়াত ৰোল নম্বৰ, এপ্লিকেশ্যন ফৰ্ম নম্বৰ, কেণ্ডিডেটৰ নাম শুদ্ধকৈ সকলোবিলাক বস্তু ইয়াত ধুনীয়াকৈ আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো কোনটো, কেইটাৰ পৰা কেইটালৈ এক্সাম হ'ব, গোটেই ডিটেইলছখিনি আপোনালোকৰ এডমিট কাৰ্ডখনত দিয়া আছে। গতিকে এনেকৈ ধুনীয়াকৈ আপোনালোকে এডমিট কাৰ্ডখন উলিয়াব পাৰিব, যিবিলাক SI কাৰণে যিখনে মানে এক্সাম এপ্লাই কৰিছিল, ঠিক আছে। তাৰপিছত গতিকে ইয়াত লিখা হৈছে যে 100টা কুৱেশ্যন দিয়া হ'ব, প্ৰতিটোতে 1 নম্বৰকৈ থাকিব, হয়নে। আৰু এই গোটেইখিনি পঢ়ি চাব, কি কি নিব লাগিব, কি কি নিব নালাগিব, গোটেই ডিটেইলছখিনি ইয়াত দিয়া হৈ আছে। গতিকে এডমিটখন কেনেকৈ উলিয়াই আপোনালোকে নিশ্চয় বুজি পালে, আৰু পৰীক্ষাৰ কাৰণে সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু যদি কিবা অসুবিধা পায় মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে, মোৰ ডেছক্ৰিপশ্যনত মোৰ নম্বৰ আৰু ইমেইল ID দিয়া থাকিব। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটোত এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ।